নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ যে টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ, কিয়নো CBSE ক্লাছ 10ৰ ৰিজাল্ট আহি গ'ল। যদি আপোনালোকে CBSE ক্লাছ 10ত এক্সাম দিছিল তেনেহ'লে এটা বহুতে ভাল খবৰ, কিয়নো CBSE ক্লাছ 10ৰ ৰিজাল্ট মুকলি কৰি দিলে। তো আপোনালোকে এতিয়া কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব, তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, CBSE ক্লাছ 10ত যদি আপুনি এক্সাম দিছিল তেনেহ'লে আপোনাৰ ৰিজাল্টটো আহি গ'ল। তো এতিয়া আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব। তো ফ্ৰেণ্ডছ, ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন নতুন পেজ দেখিবলৈ পাব, অথবা আপোনালোকে পিন কমেণ্টতো লিংকটো পাই যাব। তাত গৈ আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব, তো আপোনালোকে এনেকুৱা এখন নতুন পেজ আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকে তললৈ আহি থাকিব, ইয়াত আহি থাকিব। তো আপোনালোকে ইয়াত দেখিবলৈ আছে CBSE ক্লাছ 10 ৰিজাল্ট লিংক 1, লিংক 2, লিংক 3। আপোনালোকে যিকোনো এটা লিংকত গৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব। মই লিংক 1ত গৈছোঁ। লিংক 1ত যোৱাৰ পিছত আপোনালোকে এনেকুৱা এখন নতুন পেজ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়াত ছেকেণ্ডাৰী স্কুল এক্সামিনেশ্যন ক্লাছ 10 2024। তো আপোনালোকে ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপোনালোকৰ যিটো আপোনাৰ ৰোল নাম্বাৰ আছে, সেই ৰোল নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে এণ্টাৰ স্কুল নং, যিটো আপোনালোকৰ স্কুল নাম্বাৰ আছে সেই নংটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকৰ এণ্টাৰ এডমিট কাৰ্ড ID, যিটো আপোনালোকৰ এডমিট কাৰ্ডৰ ID আছে, সেই IDটো আপোনালোকে ইয়াত দি দিব। দিয়াৰ পিছতে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। যিহেতু মোৰ ওচৰত কোনো ধৰণৰ ID নাই, গতিকে আপোনালোকে ইয়াত আপোনালোকক ৰিজাল্টটো চেক কৰিবলৈ মই দেখুৱাই দিব নোৱাৰিম। তো আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ৰোল নাম্বাৰ, স্কুল নং আৰু ডেট অফ বাৰ্থ আৰু এডমিট কাৰ্ডৰ ID দি কিনে আপোনালোকে ৰিজাল্টটো চাব পাৰিব। তো ফ্ৰেণ্ডছ, এইটো আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।